কি খবৰ আপোনালোকৰ ভালনে? ৰোজা হাউচ এণ্ড কুকিং ব্লগত আপোনালোকৰ বহুত বহুত স্বাগতম। আৰু আজি মই বৰ ধুনীয়া এটা ৰেচিপি বনাব লৈছোঁ। তো আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো আপোনালোক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। মই বনাব লৈছোঁ আজি বন্ধাকবি দি এটা ধুনীয়া এটা ৰেচিপি পকৰা এটা বনাব লৈছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধাকবিটো প্ৰথমতে পাতখিনি বুঢ়া পাতখিনি এৰুৱাই লৈ ভিতৰত যিখিনি কোমলীয়া পাত থাকে সেইখিনি মই লৈ লৈছোঁ। এৰুৱাই ল'লোঁ আৰু কোমলীয়া পাতখিনি এৰুৱাই লোৱাৰ পাছত তাৰ মাজৰ যিটো পিছফালে আমাৰ কাপতকৈ থাকে সেইডাল মই কাটি লৈছোঁ। নহ'লে যিটো বস্তু বনাম সেইটো মই দিগদাৰী হ'ব ৰোলটো বনাবলৈ কাৰণে। ধুনীয়াকৈ কাটি লোৱাৰ পাছত এতিয়া ধুই কিনে অলপ নিমখ দি বইল পাতি দিলোঁ। এফালে পাতখিনি বইল হৈছে আৰু তাৰপিছত মই এফালে আলু বইল দিছোঁ। বইল অকণমান হালধি দি কিনে দিছোঁ। আলুখিনি বইল হৈ গ'ল। এতিয়া মই উলিয়াই কিনে এইখিনি গুড়ি কৰি ল'ম। ধুনীয়াকৈ গুড়ি কৰি ল'ম আৰু ধুনীয়া গুড়ি হৈ গ'ল। তাত মই অলপ মছলা গুড়ি দি দিম। এতিয়া নিমখ দিলোঁ, তাৰপিছত জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা ধনিয়া দিছোঁ। আৰু তাৰপিছত অকণমান মই খোৱা চৌদাও দিছোঁ ইয়াতে। আৰু দি কিনে ভালকৈ মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত তেল গৰম দিলোঁ। তেল গৰম দি কিনে ইয়াত লৈছোঁ মই পাঁচফোৰণ, পিঁয়াজ আৰু জলকীয়া আৰু অকণমান আদা। তো প্ৰথমতে মই পাঁচফোৰণখিনি দি দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি দিছোঁ। আটাকৈ গোটেইখিনি দি দিম। আদাখিনিও দিলোঁ আৰু জলকীয়াখিনি দি দিম। দি কিনে অলপমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পিছত যেতিয়া ব্ৰাউন কালাৰ হৈ আহিব তেতিয়া মই আলুখিনি ইয়াত দি দিম। ভাজি লৈছোঁ মজুলোৱাৰ পিছত আলুখিনি অকণমান ভাজি ল'ম। ভজা আলু দি বনালে বেছি ভাল লাগে। কেঁচা আলু দিও আমি বনাই, কিন্তু মই আলু ফ্ৰাই কৰি লওঁ। আলুখিনি অকণমান ফ্ৰাই হৈ যোৱাৰ পিছত মই চাট মছলা অকণমান দি দিছোঁ। চাট মছলা দিলে ভাল লাগে খাবলৈ কাৰণে। চাট মছলা অকণমান দি দিলোঁ আৰু দি কিনে আকৌ মই অলপমান ভাজি দিলোঁ। তাৰপিছত মই আলুখিনি ইমান ধুনীয়াকৈ এতিয়া ভজা আৰু ইফালে মই লৈছোঁ 2 চামুচ বেচন, অকণমান নিমখ, তাৰপিছত অলপ মই জিৰা ধনিয়া জলকীয়া গুড়ি চেম মছলা ইয়াতো দিম আৰু দি কিনে ইয়াত অকণমান মই চ'দা দি দিম। অকণমান খোৱা চ'দা দিম। খোৱা চ'দাখিনি দিলে কি হয় ধুনীয়া ৰং হ'ব। আৰু অলপ চাট মছলা ইয়াতো দিছোঁ মই। পানী অলপ দি ভালকৈ ফেটি ল'ম। ধুনীয়াকৈ ফেটি ল'ম আৰু পাতল হ'ব লাগিব, তেতিয়া মই বনাবলৈ সুবিধা হ'ব। মিলাই ল'লোঁ। মিলাই লোৱাৰ পিছত গোটেই বস্তুখিনি মই যেতিয়া ৰেডি কৰি লওঁ আৰু কণী এটা মই বইল কৰি থৈছোঁ, কেইটামান মই কণী চপো বনাম। গোটেই বস্তুখিনি গাইছ এতিয়া মোৰ ৰেডি হৈ গ'ল। মই ফেটি ল'লোঁ। এইখিনিও মই সনা মেলা হৈ গ'ল আৰু বন্ধাকবিখিনিও পাতখিনি মোৰ ধুনীয়াকৈ বইল হৈছে। ধুনীয়াকৈ বইল হ'ল পাতখিনি। আৰু পাতল মানে হ'লে ভাল হয়, কিন্তু আজি পাতখিনি বহুত শকত। আৰু গাইছ মোৰ গাটো ভাল নাই বুলি কথা পাতিব বহুত দিগদাৰী হৈছে। তথাপিও আপোনালোকে বেয়া নাপাব। একদম মানে চৰ্দি লাগিছে। আৰু চাওক পাতখিনিত মই অলপ আলু দি কিনে এনেকৈ ৰোল বনাই লৈছোঁ। এটাকৈ মই এনেকৈ ৰোল বনাই ল'ম এতিয়া। তো আপোনালোকে দেখিলে মই কি দিলোঁ, কেনেকৈ বনাইছোঁ। তো এতিয়া বন্ধাকবি পাতখিনিত অলপ আলু দি কিনে মই গোটেইখিনি ৰোল বনাই ল'ম এটাকৈ। ঠাণ্ডা দিনত কিবা কিবি বনাই খাই বহুত ভাল লাগে। গৰমত আমি গেছৰ ওচৰত কাম কৰিবলৈ বহুত দিগদাৰী হয়। ঠাণ্ডা দিনত কিবা কিবি খাব মন যায় আৰু বনাইও ভাল লাগে ঠাণ্ডা।
ষ্টাৰ্ট কৰিব মই কষ্টৰে ভিডিঅ' বনাওঁ আৰু পাতিলে লাইক এটা দিব প্ৰায় ৰেচিপিখিনি দেখিলে তো তেনেকুৱা দৰে বনালে হ'ব আৰু নাস্তাখিনি এতিয়া অলপ ৰেডি হৈ যাব খাবলৈ তো গাইছ আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব বহুত সোনকালে হৈ যোৱা ৰেচিপি হয় আহিম তো কেনেকুৱা লাগিছে নিশ্চয় ক'ব আপোনালোকে ভিডিঅ'টো চাই তো বাই গাইছ আজিলৈ সামৰোঁ